নিজ নিজ অসমৰ জনতাই নিজৰ ইচ্ছাত এই ন্যায় বিচাৰিছে, এই দাবী কৰিছে। শিৱসাগৰতো আমি শিৱসাগৰবাসী ৰাইজৰ উদ্যোগত আজি এক কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আমাৰ শিৱসাগৰৰ যিখন জুবিনৰ অনুৰাগী আছে, তেওঁলোকে নিজৰ শৰীৰৰ এটোপাল তেজ দি আমাৰ অসমীয়া স্বাভিমান গামোচাত এটা টিপ চহী মাৰিছে। আৰু এই নিজৰ শৰীৰৰ তেজ দি আমাৰ শিৱসাগৰৰ জুবিনৰ অনুৰাগীয়ে আমি এটাই দাবী কৰিছোঁ যে জুবিনৰ মৃত্যুৰ যি ন্যায়, এই ন্যায় সোনকাল হওক আৰু ন্যায় পাওক। জুবিনৰ পৰিয়ালৰ কাৰণে আৰু জুবিনৰ কাৰণে অসমৰ সম্পদৰ কাৰণে ন্যায় পোৱাৰ কাৰণে আমি তেজৰ টিপ চহীয়ে এটা কাৰ্যসূচী আৰম্ভ কৰিছোঁ। আপোনালোকে দেখিছে কাৰ্যসূচী অনুষ্ঠিত হৈছে, ৰাইজে সঁহাৰি দিছে। আৰু এই অসমীয়া স্বাভিমান গামোচা যি টিপ চহী মাৰিছোঁ, এই গামোচাখন আমি সযতনে অসম চৰকাৰলৈ প্ৰেৰণ কৰিম। আৰু তাত আমাৰ দাবী পত্ৰ থাকিব যে জুবিনৰ ন্যায়, এই ন্যায় কিন্তু বিলম্ব হ'ব নোৱাৰিব। সোনকালে জুবিনৰ ন্যায় অসমৰ ৰাইজক লাগে, এই উদ্দেশ্য লৈ আজিৰ এই কাৰ্যসূচী অনুষ্ঠিত কৰা হৈছে। জুবিন দাৰ হত্যাৰ তদন্ত বিচাৰি যি ৰক্ত চহী অভিযান আয়োজন কৰিছে, তাত নিজে অংশগ্ৰহণ কৰিবলৈ পাই মই নিজকে সুখী বুলি গৌৰৱ কৰিছোঁ। আৰু প্ৰথম কথা হ'ল দাদাৰ পৰিয়ালে আমাৰ এই হত্যাকাণ্ডৰ আমাক ন্যায় লাগে আৰু অতি সোনকালে লাগে। যিহেতু আজিকালি ডিজিটেল যুগত তেওঁলোকে হত্যাকাৰী অ'ৰ পৰা ফেচবুকত আপলোড দি আছে, অ'ৰ পৰা মেছেজ দি আছে, অ'ৰ পৰা চিঠি দি আছে। গতিকে তেওঁলোকে এইবিলাক ছেটেলাইটৰ থ্ৰুৱেদি ধৰিব পাৰে, কিন্তু ধৰা নাই কেলে, যিহেতু ইয়াত চৰকাৰে জড়িত হৈ আছে বুলি মোৰ অনুমান হয়। কাৰণ কেলে এইকাৰণে ভাবিবলৈ বাধ্য হৈছোঁ, চাওক আজি ইমান দিন, এই 9 দিন হ'ল, 10 দিন হ'ল আজি, এই 10 দিনে মুকলি আকাশৰ তলত হত্যাকাৰী ঘূৰি ফুৰিছে, তাকো আমাৰ ৰাজ্যতে